নমস্কাৰ, মই জনাৰ্দন বৰা। আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান দ্ৰুত সংবাদ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ সন্দৰ্ভত কেতবোৰ মন্তব্য কৰি থকাৰ মাজতে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা হৈছে 3খন দেশৰ নাগৰিক। হয়, আপুনি ঠিকেই শুনিছে। ডুবাই, আমেৰিকাত আছে হেনো বিশাল সম্পত্তি। ৰিণিকী ভূঞা শৰ্মাৰ আছে 3খন দেশৰ পাছপৰ্টো। জানিব পৰা মতে ইজিপ্ত, UAE, এণ্টিগা বাৰ্মুডাৰ আছে পাছপৰ্ট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে ভয়াৱহ অভিযোগ উত্থাপিত কৰিছে এইবাৰ কংগ্ৰেছে। নতুন দিল্লীত সংবাদমেল সম্বোধন কৰি এই বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে পৱন খেৰাই। আৰু এই খবৰটো মুখ্যমন্ত্ৰীগৰাকীয়ে জনাৰ পিছতে আগন্তুক 48 ঘণ্টাৰ ভিতৰত পৱন খেৰাৰ বিৰুদ্ধে গোচৰ তৰালৈ এতিয়া হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি কৈছে সবিশেষ জনাম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, কংগ্ৰেছে এতিয়া হতাশা আৰু তীব্ৰ চাপৰ বশৱৰ্তী হৈ ৰাইজক বিপথে পৰিচালিত কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে 3খন দেশৰ পাছপৰ্ট থকাৰ অভিযোগ খণ্ডন কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু সেইকাৰণেই আগন্তুক 48 ঘণ্টাৰ ভিতৰত পৱন খেৰাৰ বিৰুদ্ধে মানহানি আৰু অপৰাধমূলক গোচৰ ৰুজু কৰিব মুখ্যমন্ত্ৰী আৰু পত্নী ৰিণিকী ভূঞা শৰ্মাই। সামাজিক মাধ্যমযোগে ইতিমধ্যে এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এতিয়াৰে পৰা সমগ্ৰ অসমতে মুছলমান লোকসকলে মাইকত আজান দিব নোৱাৰিব। লাউড স্পীকাৰত এক প্ৰকাৰ নিষিদ্ধ কৰা হ'ব মাইকত আজান দিয়া প্ৰক্ৰিয়া। আৰু এই সন্দৰ্ভত আহি পৰিছে এটা ডাঙৰ খবৰ। পুনৰ জনাইছোঁ, অসমত একেবাৰে বন্ধ হ'ব লাগিব মাইকত আজান দিয়াৰ নিয়ম। অসমৰ সকলো মছজিদতে মাইকত আজান দিয়া বন্ধ হ'ব লাগিব। হয়তো নতুন মুখ্যমন্ত্ৰী আহিলে মাইক বন্ধ কৰিবলৈ আমি জনাম অনুৰোধ। যিহেতু ধেমাজিত এতিয়া কোনো মছজিদতে মাইকত আজান নিদিয়ে, কাৰণ ধেমাজিত কোনো মিয়াই নাই। ধেমাজিত হিন্দু মুছলমানে এতিয়া সম্প্ৰীতিৰে বাস কৰে। নাৰায়ে তকবীৰ ধ্বনি দিলে আমি হাত সাৱটি এতিয়াৰে পৰা কোনো কাৰণতে বহি নাথাকোঁ। আৰু যদিহে কোনোবাই সংঘাত লগাব বিচাৰে তেন্তে তেওঁলোকৰ ভৰিয়ে কাটি পেলাম। আৰু মিয়াৰ পক্ষত থাকি জাতীয়তাবাদ কৰা দল সংগঠনক বৰ্জন কৰক। এনেদৰে এতিয়া কেইটামান মুহূৰ্তৰ পূৰ্বে আটাছুৰ উপসভাপতি মনোজ গগৈয়ে কৰিছে গৰ্জন প্ৰদান। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। আগন্তুক নিৰ্বাচনত মিয়া ভোটাৰৰ ভোট নালাগে, এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট মন্তব্য। আৰু বাংলাদেশী মিয়াৰ বিৰুদ্ধে ভয়ংকৰ পৰিৱেশ গঢ়ি তোলা হ'ব এইবাৰ অসমত। ইয়াৰ উপৰিও হিমন্ত বিশ্ব শৰ্মাই কি কৈছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, আমাক এইবাৰ মিয়াৰ ভোট নালাগে। 90% মিয়া ভোটাৰ থকা সমষ্টিটো মিয়াৰ ভোট নালাগে। আৰু যদিহে মিয়া মুছলমানে বিজেপিক ভোট দিয়ে তেন্তে কোনো খাতিৰ কৰা নহ'ব। পাৰিলে কামিহাৰহে ভাঙি পেলোৱা হ'ব এইবাৰ একাংশ মিয়াৰ। অৰ্থাৎ বিজেপিয়ে চৰকাৰ গঠন কৰিলে মিয়াৰ একেবাৰে নিস্থাৰ নাই। বিপদ নিশ্চিত বাংলাদেশী মিয়াৰ। কংগ্ৰেছেহে মিয়াৰ ওচৰত ছাৰেণ্ডাৰ কৰি আহিছে, কিন্তু বিজেপিয়ে মিয়াৰ ওচৰত কেতিয়াও কম্প্ৰমাইজ নকৰে। বিজেপিয়ে কোনোদিনে মিয়াৰ ওচৰত ছাৰেণ্ডাৰো নকৰে। আমি বাংলাদেশী মিয়াক এইবাৰ কোনো কাৰণতে এৰি নিদিওঁ। কিন্তু ভাৰতীয় মুছলমান আৰু অসমীয়া মুছলমানৰ একো চিন্তা নাই। যোৱা 5 বছৰত বাংলাদেশী মিয়াৰ হাত ভৰি আমি ভাঙিছিলোঁ, ঠিক এইবাৰো আমি বাংলাদেশী মিয়াৰ মেৰুদণ্ডই ভাঙি পেলাম। বাংলাদেশী মিয়াক খেদাৰ পৰিৱেশ আমি অসমত গঢ়ি তুলিম। আগন্তুক নিৰ্বাচনৰ পিছত নিজৰ খৰচতে অসম এৰি যাবলৈ বাধ্য হৈ পৰিব বাংলাদেশী মিয়া। এনেদৰে নিৰ্বাচনী প্ৰচাৰ সভাত ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অসম জাতীয় পৰিষদৰ সভাপতি তথা লুৰিণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ইয়াৰ উপৰিও বিজেপি চৰকাৰখনক লৈ ভৱিষ্যতবাণীও কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ,
ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত চৰম প্ৰতাৰণা কৰিলে বিজেপিয়ে। লগতে জুবিন গাৰ্গকো ন্যায় প্ৰদান কৰিব নোৱাৰিলে বিজেপি চৰকাৰখনে। কেৱল ইমানেই নহয়, শাসনলৈ আহিলে এইবাৰ চামুচেৰেদি জেচিবিৰে লৈ যাব বিজেপিয়ে। মানুহৰ হৃদয়ত এতিয়া গুজৰি গুমৰি আছে এক প্ৰকাৰ বিজেপি বিৰোধী চেতনা। আহি থকা 9 এপ্ৰিল তাৰিখে বহিঃপ্ৰকাশ ঘটা দেখিবলৈ পোৱা যাব সমগ্ৰ ৰাজ্যত। যিহেতু ইতিমধ্যে পৰিৱৰ্তনৰ ধুমুহা বলিবলৈ লৈছে ৰাইজৰ মাজত। ইভিএমত বুটাম টিপাৰ পূৰ্বে পৰিৱৰ্তনৰ ধুমুহাজাক চুনামিলৈ পৰিণত হ'ব। কুংকি চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ লুৰিণজ্যোতি গগৈয়ে কৰিছে এই আক্ৰমণাত্মক মন্তব্য। কেৱল ইমানেই নহয়, অসমত বিৰোধীৰ চৰকাৰ গঠন হোৱাটো 100% নিশ্চিত বুলিও এতিয়া ভৱিষ্যতবাণী কৰিছে লুৰিণজ্যোতি গগৈয়ে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ এটাৰ পিছত আনটো প্ৰতিশ্ৰুতি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। এইবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে প্ৰাক প্ৰাথমিক শ্ৰেণীৰ পৰা আৰম্ভ কৰি স্নাতকোত্তৰ পৰ্যায়লৈকে সকলোৰে শিক্ষা হ'ব বিনামূলীয়া। এই মন্তব্য কৰিছে খুদ হিমন্ত বিশ্ব শৰ্মাই। পুনৰ জনাইছোঁ, প্ৰাক প্ৰাথমিক শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে শিক্ষা হ'ব সকলোৰে বিনামূলীয়া। শিক্ষাৰ্থীসকলৰ বাবে ইতিমধ্যে বৃহৎ সংকল্প গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীৰ শিক্ষা গ্ৰহণৰ বাধা দূৰ কৰিবলৈ এই সংকল্প গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমক শিক্ষাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে এখন অগ্ৰণী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। অসমত শৈক্ষিক ক্ষেত্ৰ শক্তিশালী কৰি তুলিবলৈ দৃঢ়ভাৱে এইবাৰ প্ৰতিজ্ঞাবদ্ধ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পুনৰ এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ গৈ আছে সমগ্ৰ বিশ্ববাসী। আহি থকা 12 আগষ্ট তাৰিখে দিনতে হৈ পৰিব অন্ধকাৰ সমগ্ৰ পৃথিৱী। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, 2026 বৰ্ষৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণৰ সাক্ষী হ'ব সমগ্ৰ বিশ্ববাসী। আহি থকা 12 আগষ্টত আকাশত দেখা যাব এক বিৰল দৃশ্য। সূৰ্যক চন্দ্ৰই সম্পূৰ্ণৰূপে ঢাকি পেলাব আহি থকা 12 আগষ্ট তাৰিখে। দিনতে অন্ধকাৰ হৈ পৰিব সমগ্ৰ বিশ্ব। সূৰ্যৰ বহিভাগ খালী চকুৰে হ'ব দৃশ্যমান। এটা জৰুৰী খবৰ জনাই আছোঁ, এই মুহূৰ্তত প্ৰায় 2 মিনিট 18 ছেকেণ্ডৰ বাবে সম্পূৰ্ণৰূপে একেলগে অন্ধকাৰত বুৰ যাব সমগ্ৰ পৃথিৱী। যদিও নিশা 9:04 পৰা আৰম্ভ হোৱা গ্ৰহণৰ প্ৰভাৱ পুৱা ঠিক 4:25 থাকিব। শতিকাৰ অন্যতম দীঘলীয়া সূৰ্যগ্ৰহণ বুলি ইতিমধ্যে বিজ্ঞানীসকলে অভিহিত কৰিছে এই সূৰ্যগ্ৰহণক। কেৱল ইমানেই নহয়, ইতিমধ্যে জ্যোতিষীসকলে এই সূৰ্যগ্ৰহণক লৈ প্ৰদান কৰিছে কিছু বিধান। গ্ৰহণৰ সময়ত শুভ কাম হাতত নল'বলৈ পৰামৰ্শ প্ৰদান কৰিছে কেইজনমান বিশেষ জ্যোতিষীয়ে। ভগৱানৰ মূৰ্তি স্পৰ্শ বা অন্যান্য চোকা অস্ত্ৰ হাতত লোৱাৰ পৰাও বিৰত থাকিবলৈকো ইতিমধ্যে পৰামৰ্শ প্ৰদান কৰিছে জ্যোতিষীসকলে। বিশ্বৰ কোন কোন প্ৰান্তত দেখা পাব এই সূৰ্যগ্ৰহণ, এই সন্দৰ্ভতো জনাই যাম সবিশেষ। উত্তৰ মেৰু অঞ্চল, গ্ৰীণলেণ্ড, আইচলেণ্ড, উত্তৰ স্পেইনৰ লগতে পৰ্তুগালসহ ইউৰোপৰ মূল ভূখণ্ডত স্পষ্ট হ'ব এই সূৰ্যগ্ৰহণৰ দৃশ্য। কিন্তু এইখিনিতে আপোনালোকক জনাওঁ যে ভাৰতত এই সূৰ্যগ্ৰহণ প্ৰত্যক্ষ নহয় বুলি ইতিমধ্যে বিজ্ঞানীসকলে স্পষ্টভাৱে প্ৰকাশ কৰিছে। যিহেতু সূৰ্যগ্ৰহণটো ভাৰতীয় সময়মতে নিশাৰ সময়ছোৱাতহে হ'ব, সেয়েহে ভাৰতত দৃশ্যমান নহয় এই গ্ৰহণ। ধৰ্মীয় বিশ্বাস অনুসৰি ইয়াৰ সূতককাল ভাৰতত মান্য নহ'ব। গতিকে ভাৰতত পূজা পাতল বা অন্যান্য শুভ কামত ইয়াৰ কোনো প্ৰভাৱ নপৰে বুলি ইতিমধ্যে স্পষ্টভাৱে উল্লেখ কৰিছে জ্যোতিষীয়ে। তথাপিও কিছু নীতি নিয়ম পালন কৰাৰো পৰামৰ্শ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে একাংশ জ্যোতিষীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।